হেল্ল' গাইজ, আজি আমি অকণমান ফুৰিবলৈ ওলাই গৈছিলোঁ পিছবেলা সময়ত। আগবেলা বহুত ৰ'দ আছিল, সেইবাবে অকণমান পিছবেলা ওলাই গৈছিলোঁ। আমাৰ ঘৰৰ ওচৰতে হয়, বহুত দূৰ নহয়। এনেদৰে পথাৰৰ ফালে গৈছিলোঁ আমি ওলাই। এতিয়া আমি ঘৰলৈ যাই আছোঁ। এয়া দুফালে পথাৰ, মাজতে ৰাস্তাটো, আৰু একেবাৰে বেলিটো ডুব যোৱাৰ সময়তে আকাশখনৰ ফালে চাই বহুত ভাল লাগিলে সেইখিনি সময়ত। আৰু ইমান বতাহ দি আছিলে, তাতে বহুত ভাল লাগিল যায়। আৰু আমি ইয়াতে অকণমান ৰখি দিলোঁ। আকাশখনৰ ফালে চাওকচোন, ইমান ধুনীয়া এটা পৰিৱেশ। তাৰপিছত আমি ঘৰ আহি পালোহি, আৰু আমি আহোঁতে দুটা ক'ল্ড ড্ৰিংকছ লৈ আহিছিলোঁ আৰু বুট ভাজিছিলোঁ। সেয়া বুট ভাজিৰ লগত আমি এতিয়া ক'ল্ড ড্ৰিংকছ খাম। আৰু এতিয়া ৰাতিৰ ডিনাৰৰ বাবে মই চিকেন বনাম। ৰেচিপিটো আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এয়া পিঁয়াজ লৈছোঁ, তেজপাত, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা, নহৰু আৰু ডালচেনি, ইলাচি লৈছোঁ। এয়া এটা কেৰাহীত মই তেল দিছোঁ। তাৰপিছত ইয়াতে দুটা তেজপাত দিছোঁ। আৰু শুকান জলকীয়া দুটা দিছোঁ। লং আৰু ডালচেনিখিনিও দিছোঁ ইয়াতে মই। আৰু এতিয়া মই ইয়াতে পিঁয়াজখিনি দিম। মই পিঁয়াজখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ম, পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হ'বলৈ দিম। পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে। তাৰপিছত আপোনালোকৰ সোৱাদ মতে নিমখ দিব। মই ইয়াতে নিমখ দিলোঁ আৰু অকণমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে নহৰুখিনি দিম। মই ইয়াতে নহৰুখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। পিঁয়াজৰ কালাৰটো অকণমান ব্ৰাউন আহিলে ইয়াতে মছলাখিনি দিম। ইয়াতে মই মছলা দিছোঁ। মই গৰম মছলা দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, আৰু এয়া মই হালধি গুড়ি দিছোঁ। এচামুচতকৈ অকণমান বেছি দিছোঁ মই হালধি গুড়ি। এইখিনি এতিয়া অকণমান ভাজি ল'ম। আৰু তাৰপিছত এতিয়া মই জিৰা আৰু জালুকৰ গুড়ি দিছোঁ ইয়াতে। তাৰপিছত ইয়াতে মই এতিয়া মাংসখিনি দিম।
মাংসখিনি দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি এনেদৰে অকণমান সময় ভাজি থাকিম। গেছৰ ফ্লেমটো মই মিডিয়াম ৰাখিছোঁ আৰু কেঁচা জলকীয়া 3টা দিছোঁ। এইখিনি এনেদৰে অকণমান সময় ভাজিম। তাৰপিছত ইয়াতে মই অকণমান পানী দিম। মই ইয়াতে অকণমান পানী দিম আৰু এইখিনি অকণমান লৰাই দি মই ইয়াতে ঢাকনিখন লগাই দিম। আৰু ঢাকনিখন দিয়াৰ আগতে ইয়াতে মই আদাখিনি দি দিম। এতিয়া মই আদাখিনি দি দিছোঁ। আদাখিনি দিয়াৰ পিছতো এনেদৰে অকণমান সময় লৰাই থাকিব। তাৰপিছত মই ইয়াতে ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই দিয়াৰ অকণমান সময় পিছতে ইয়াত ঢাকনিখন খুলিছোঁ। তাৰপিছত ইয়াতে মই টমেটো চচ দিছোঁ 1 চামুচ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম। গেছৰ ফ্লেমটো মিডিয়াম কৰি এনেদৰে ভাজি থাকিব। আৰু এতিয়া মই ইয়াতে আকৌ অকণমান পানী দিম। মই পানী দিছোঁ আকৌ অকণমান। পানী দিয়াৰ পিছত এনেদৰে অকণমান লাৰি দিম। তাৰপিছত মই আকৌ ঢাকনিখন লগাই অকণমান সময় ৰাখি দিম। এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিম। এয়া ঢাকনিখন খুলি দিলোঁ। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল। আমাৰ চিকেন ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।